লুৰিণজ্যোতি গগৈয়ে মন্তব্য কৰিছে নিৰ্বাচনৰ আসন ভাগ বাতৰা কেন্দ্ৰ কৰি বিৰোধীৰ আসন ভাগ বাতৰা কেন্দ্ৰ কৰি মন্তব্য কৰিছে আৰু একেটা সময়তে লুৰিণজ্যোতি গগৈয়ে আন কেইবাটাও প্ৰসংগ উত্থাপন কৰিছে। লক্ষণীয় বিষয় এইটোৱেই যে শেহতীয়াভাৱে ভোট চুৰিৰ প্ৰসংগক লৈ বিৰোধী সৰব হৈ আছে আৰু তেনেকুৱা এটা প্ৰেক্ষাপটত লুৰিণজ্যোতি গগৈয়ে আজি সংবাদ মাধ্যমৰ আগত কি মন্তব্য কৰিছে সেয়া শুনাব বিচাৰিছোঁ। অসমৰ ৰাইজে দেখি আছে, চাই আছে, মই কোৱাটো উচিত নহয়। আৰু ব্যক্তি স্বাৰ্থৰ কাৰণে নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে আদৰ্শ জলাঞ্জলি দি বিভিন্ন ধৰণৰ কাম কাজ কৰা বহু নেতা দেখিছে আৰু ইতিহাসত তেওঁলোকৰ নাম কি বুলি লিখা আছে সকলোৱে জানে। গতিকে মই সময়ত গোটেই কথাবোৰ এৰিছোঁ। সময় আৰু অসমৰ জনগণ তেওঁলোকে ঠিক কৰিব সিদ্ধান্ত, কি কাক কি বুলি চিনি পায় কোনে জানে। সময়ৰ কুটিল গতিত কোন কি হৈছে, কাৰণ সময় অতি নিষ্ঠুৰ আৰু সময়ে চব সিদ্ধান্ত ল'ব, জনগণে সিদ্ধান্ত। আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে যিখন নতুন দলং হৈ আছে ফেব্ৰুৱাৰীত যিখন ইনগ্ৰেশ্যনৰ কথা, সেইখনত কমাৰ্চিয়েল ভেহিকেলৰহে মানে টোলত পইচা দিব লাগিব, তেওঁ ছমাহ আগতেই কৈ থৈছিলে, গতিকে ভুল ব্যাখ্যা হৈছে এনেকুৱা ধৰণৰ কথা কৈছে। টোল এতিয়া তেওঁলোকৰ লক্ষ্য ২৭খন টোল। নিৰ্বাচনৰ অহা আগে আগে দুখন উপহাৰ দিলেই, এখন খোৱাঙত দিব খুব সোনকালে আৰু এখন ইতিমধ্যে দিছে। গতিকে অসমৰ জনগণৰ ওপৰত যি ধৰণৰ কৰৰ বোজা চলিছে, টোল টেক্সৰ যিটো বোজা, অসম এনেও অসমৰ অৰ্থনৈতিক অৱস্থা যিটো অত্যন্ত ভাল নহয়। আমি দেশৰ মানে যি ৰাজ্যসমূহৰ ভিতৰত অৰ্থনৈতিকভাৱে অতি পিছপৰা ৰাজ্য, উৎপাদনশীলতা আমাৰ একেবাৰে শূন্য। দিল্লীৰ ওপৰত আশা পালি থাকিব লাগে। ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ২,১৬,০০০ কোটি টকা ঋণৰ বোজা হ'ব। তাৰ মাজত আকৌ ভোটৰ ওপৰত দানহ পৰা দি এনেকৈ টোল যেনেকৈ টেক্স লগাইছে, কমাৰ্চিয়েল ভেহিকুলেই হওক সাধাৰণ মানুহেই হওক, টোলৰ সংখ্যা বাঢ়ি গৈ আছে। ২৭খন তেওঁলোকৰ লক্ষ্য, ২৭খন হ'ব। এই টোলৰ টেক্সে অসমৰ জনগণক এটা ভয়াৱহ ভৱিষ্যতলৈ ঠেলি দিছে। কাৰণ অৰ্থনৈতিকভাৱে আমি বিপৰ্যস্ত এখন সমাজ, আমাৰ চাৰিওফালে কৰ কাটল বাঢ়িছে, মূল্যবৃদ্ধি হৈছে, তাৰ মাজত বিপন্ন সমাজখনত আৰু এইবোৰ যিবোৰ বোজা চৰকাৰৰ ফালৰ পৰা দি থকা হৈছে, এইটোৱে এটা সময়ত আমাৰ যিটো অৰ্থনৈতিক কাঠামো সেইটো ভাঙি একেবাৰে থান বান কৰিব। গতিকে এই যিটো চৰকাৰৰ যিটো নীতি, এই নীতি সাধাৰণ জনগণৰ তেওঁলোকৰ বিৰোধী নীতি আৰু এইটোৰ যিটো কুফল, ইয়াৰ ভয়াৱহ প্ৰভাৱ এইটো লাহে লাহে ৰাইজে এতিয়া অখিল গগৈ ৩১ জানুৱাৰী মানে ভিতৰত কংগ্ৰেছক মানে ভাগ বতৰা যদি নহয় মানে দিগদাৰ হ'ব বুলি কৈ আছে, মানে এটা ডেডলাইন দিয়াৰ নিচিনা আছে ৩১ জানুৱাৰী। নহ'লে সিহঁতি নিজাববীয়াকৈ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। এইটো অখিল গগৈ ডাঙৰীয়াক সুধিলে ভাল হ'ব। তথাপিতো আমি ভাবোঁ যে এইটো মিত্ৰতাৰ যিটো বিষয়, এইটো আৰম্ভ মানে সোনকালে শেষ কৰিব লাগে, কাৰণ বৰ বেছিদিন নাই হাতত সময়। ২৭ মাৰ্চত নিৰ্বাচন হোৱাৰ প্ৰথম নিৰ্বাচনটো পতাৰ, প্ৰথম পৰ্যায়ৰ নিৰ্বাচন পতাৰ লক্ষ্য আমি ভিতৰুৱাকৈ যিটো গম পাওঁ। ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীৰ ভিতৰত মানে অধিসূচনা জাৰি হ'ব, আমাৰ ভিতৰুৱা যিটো তথ্য। আৰু এইবাৰ চৰকাৰে লক্ষ্য ৰাখিছে, এটা ফেজতে পাৰি নেকি চেষ্টা কৰিছে, কিন্তু সম্ভৱতঃ নোৱাৰিব প্ৰায়োগিকভাৱে, কাৰিকৰীভাৱে যিটো সম্ভৱ নহ'ব। গতিকে কিন্তু এবাৰ দুটা ফেজ আৰু বিহুৰ আগতে শেষ কৰাৰ লক্ষ্য, যাতে বিহুত জুবিন গাৰ্গৰ প্ৰতি কৰা অন্যায় যাতে মানুহৰ মাজত পুনৰ মুকনি নুঠে। গতিকে এইখিনি কথা আমি খবৰ দিছোঁ। গতিকে মই ভাবোঁ যে এইটো সকলোৰে দায়িত্ব, কংগ্ৰেছ দলেই হওক বা সকলোৱে এই গোটেই বিষয়টো সোনকালে মিত্ৰতাৰ বিষয়টোক আগবঢ়াই লৈ যাব লাগে। কাৰণ সময়ৰ লগে লগে ভোট ট্ৰেন্সফাৰ কথা জড়িত হৈ থাকিব, তাৰ লগে লগে কোঅৰ্ডিনেশ্যনৰ কথা আছে প্ৰতিটো দলৰ। কাৰণ বিৰোধীৰ ভোটবোৰ একে ঠাইতে পৰিবৰ কাৰণে তাৰপিছত আৰু বেলেগ বেলেগ ধৰণৰ কূট কৌশল থাকিবই। চৰকাৰ ফালৰ পৰা ভোট বিভাজন কৰিবৰ কাৰণে বেলেগ বেলেগ প্ৰাৰ্থী প্ৰক্ষেপ কৰা, এই ধৰণৰ কথা বতৰাবোৰৰ মাজত আমি আমাৰ যিটো লক্ষ্য, এই লক্ষ্যত আগবাঢ়ি যাবলৈ হ'লে মই ভাবোঁ যে এই বিষয়টো সোনকালে নিষ্পত্তি কৰাৰ প্ৰয়োজন। মানে সেই ৩১ জানুৱাৰীৰ ভিতৰত কৰাটোৱে আপুনি ছাপোৰ্ট কৰিছে? মই সেইটো কথা কোৱা নাই, মই কৈছোঁ সোনকালে শব্দটো ব্যৱহাৰ কৰিছোঁ। ডেডলাইন কথাটো আমি কেতিয়াও কোৱা নাই, আৰু সেইটো অখিল গগৈ ডাঙৰীয়াকে সুধিব। মোৰ কথাটো হ'ল যে এই বিষয়টো মানে ক্ষিপ্ৰতাৰে আগবাঢ়িব লাগে আৰু মানে ৰণক্ষেত্ৰত জঁপিয়াই পৰিব লাগে। কাৰণ কাৰিকৰীগত বহু কথাই আছে, সেইখিনি কথা কৰিবৰ কাৰণে এটা নিৰ্দিষ্ট সময় লাগিব, এটা বিজ্ঞানসন্মত সময়ৰ দৰকাৰ। সকলোৱে জানে চাইণ্টিফিক টাইম ফ্ৰেম কিমান হয়, কাৰণ সকলোৱে পলিটিকেল ষ্ট্ৰেটেজি মেনেজমেণ্ট আজিকালি প্ৰফেশ্যনেলি হয়। কিমান দিন এটা মানুহৰ সময় মানুহৰ মাজত লাগে, এটা মানে অৰ্গেনিকেলি মানুহৰ মাজত গোটেই বিষয়টো আগবাঢ়িবলৈ। গতিকে এইবোৰ কথা মই ভাবোঁ যে সকলোৱে জানে, সকলো বিজ্ঞ। মই কেৱল মাত্ৰ আহ্বানটো যিটো বুজি পাইছোঁ, যিটো উপলব্ধি সাধাৰণ জনগণৰ মাজত থাকি যিটো উপলব্ধি, সেইটোহে মই ব্যক্ত কৰিছোঁ। আজি বিজেপিয়ে ভিডিঅ' ভিজুৱেল প্ৰেজেণ্টেশ্যনৰ কাৰণে ৭২খন গাড়ী বিভিন্ন জেগালৈ পঠাইছে, মানে ইস্তেহাৰ বনাব, তাৰ কাৰণে মানে সংগ্ৰহ কৰিব ৰাইজৰ পৰামৰ্শ।
চৰকাৰী যন্ত্ৰটো কৰিয়ে থাকিব, তেওঁলোকৰ অফুৰন্ত পৃথিৱীৰ আটাইতকৈ ধনী ৰাজনৈতিক দল। শাসনত থাকিলে যিকোনো সম্ভৱ। গতিকে আমি প্ৰত্যাহ্বানৰ মাজত ভয় ভাবুকি হিতাধিকাৰী আঁচনিৰ প্ৰত্যাহ্বানৰ মাজত বিৰোধীয়ে যুঁজাৰ মানসিকতাৰে আৰু ঐক্যবদ্ধতাৰে আগবাঢ়িলে নিশ্চিতভাৱে